हेलो एवरीवन যদি তোমালোকে ডি ফাৰ্মাসি আৰু বি ফাৰ্ম গভৰ্নমেণ্ট কলেজ হক প্ৰাইভেট কলেজ হক যদি তোমালোকে পঢ়িম বুলি ভাবি আছিলা তেন্তে এই ভিডিওটো তোমালোকৰ কাৰণে খুবই ইম্পৰ্টেন্ট হৈ থাকিব যেহেতু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটি অফ হেলথ সায়েন্স ইউনিভাৰ্সিটিৰ ফালৰ পৰা এটা নটিফিকেশন যোৱাকালি ৰিলিজ কৰিছে তোমালোকে ইয়াতে চাব পাৰিছা এই নটিফিকেশনত কি আছে কেতিয়াৰ পৰা এপ্লিকেশন ষ্টাৰ্ট হ'ব লাষ্ট ডেট কিমান ৰাখিছে এপ্লিকেশন ফিজ কিমান ৰাখিছে তাৰ পিছত এক্সাম কেতিয়া পাতিব তাৰ পিছত সেন্টাৰ কি আছে লাষ্ট ডেট কেতিয়া আৰু এডমিট কাৰ্ডটো কেতিয়া ৰিলিজ কৰিব সকলো তোমালোকে ভিডিওৰ একেলগে জনাই থাকিম যদি এটো চেনেল নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা যাতে এনেকুৱা ইনফৰমেটিভ ভিডিও তোমালোকে অতি সোনকালে পাই যোৱা যদি ফেসবুক পেজত চাইছা তেন্তে পেজটো কি কৰিবা ফলো কৰি দিবা ইয়াতে ধুনিয়াকৈ লিখা আছে হাইলাইট কৰি আছে তোমালোকে চাব পাৰিবা মই ডেসক্ৰিপচনত পিডিএফটো দি থম যে এন্ট্ৰেন্স এক্সামিনেশনস ফৰ এডমিশন ইনটু এ ডিপ্লোমা ইন ফাৰ্মাসি ডি ফাৰ্ম চুমুকে এণ্ড বেচেলৰ ইন ফাৰ্মাসি বি ফাৰ্ম course in both the government and private institutes of Assam for the session 2024 জনকল ছাত্ৰ ছাত্ৰীয়ে গভৰ্নমেণ্ট কলেজত হক বা প্ৰাইভেট কলেজত হক তোমালোকে যদি পঢ়িম বুলি ভাবি আছলা তেন্তে এই নটিফিকেশন যোনটো আহিছে এই যোনটো এপ্লিকেশন আহিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটিৰ ফালৰ পৰা এই এপ্লিকেশনটো তোমালোকে ফৰ্ম ফিল আপ কৰিব লাগিব ফৰ্ম ফিল আপ কৰাৰ পিছত তোমালোকে এক্সামত বহিব লাগিব তেতিয়া তোমালোকে প্ৰাইভেট হক গভৰ্নমেণ্ট হক তোমালোকে এডমিশন কৰিব পাৰিবা যদি তোমালোকে প্ৰাইভেট কলেজত পঢ়িব খোজা ততিয়াও তোমালোকে এই এক্সামটো দিব লাগিব বা দিব পাৰবা নিদিব পাৰা এটো কথা নহয় কিন্তু এক্সামত তোমালোকে বহিবা যদি কিবা কাৰণত যদি বাই চান্স তোমালোকে মাৰ্ক এটা ভাল মাৰ্ক এটা পাই যোৱা তেন্তে গভৰ্নমেণ্ট কলেজত যেনেকুৱা জিএমসি গুৱাহাটী মেডিকেল কলেজ ডিব্ৰুগড় মেডিকেল কলেজ এইবোৰ মেডিকেল কলেজত তোমালোকে পঢ়িবলৈ চান্স পাবা এইবোৰ কলেজত পঢ়িলে তোমালোকে অতি কম খৰচত তোমালোকে পঢ়িব পাবা ডি ফাৰ্ম আৰু বি ফাৰ্ম সো ইয়াতে কথাটো হল যে যদি তোমালোকে ডি ফাৰ্মটো এপ্লিকেশন কৰিব খোজা তেন্তে 14 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব এণ্ড লাষ্ট ডেটটো কি হ'ব 29 তাৰিখ 05/2024 তোমালোকৰ অলমোস্ট 15 ডেজ এটা হাতত দিছে এই 15 ডেজৰ ভিতৰত তোমালোকে কি কৰিব লাগিব এপ্লিকেশন সাবমিট কৰিব লাগিব আৰু পে কৰিব লাগিব তোমালোকে 1500 এটা পে কৰিব লাগিব আৰু এই পেটো তোমালোকৰ কি কৰা আছে নন ৰিফাউন্ডেবল ইয়াতে ভালকে লিখা আছে ইয়াতে চাব পাৰিছা যে ফিজ নন ৰিফাউন্ডেবল এই ফিজটো তোমালোকে ঘূৰাই নিদিয়ে সো এক্সামটো পাতিব তোমালোকৰ 23/06/2024 জুন মাহত 23 তাৰিখত তোমালোকৰ এক্সামটো পাতিব আৰু এইকেটা সেন্টাৰ তোমালোকৰ এক্সামটো পাতিব গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ এণ্ড ধুবৰী এণ্ড কোকৰাঝাৰ এইকেটা সেন্টাৰ তোমালোকে বহি কেনে এক্সামটো দিব পাৰিবা এক্সামৰ যোনটো এডমিট কাৰ্ড সেই এডমিট কাৰ্ডটো কেতিয়া ৰিলিজ হ'ব এই এডমিট কাৰ্ডটো তোমালোকে 15/6/2024 জুন মাহৰ 15 তাৰিখত তোমাৰ এডমিট কাৰ্ডটো ৰিলিজ হ'ব কেইটামান কথা আছে যে ক্যান্ডিডেট সকলে যদি এডমিট কাৰ্ডটো ডাউনলোড কৰিব খোজে তেন্তে যোনটো এপ্লিকেশন কৰাৰ সময়ত যোনটো এপ্লিকেশন আইডি থাকিব এপ্লিকেশন নাম্বাৰ এণ্ড পাছৱৰ্ডটো ভালকে ৰাখিব দিছে বহুত ষ্টুডেণ্টে পিছত মানে এপ্লিকেশন কৰাৰ সময়ত এইবোৰ মনত নাৰাখে আকৌ যেতিয়া এডমিট কাৰ্ড ওলাব সময় হয় তেতিয়া মানে এই পাছৱৰ্ড আৰু এপ্লিকেশন নাম্বাৰটো পাহৰি যায় আৰু এডমিট কাৰ্ডটো ডাউনলোড কৰিব নোৱাৰে